কোথাও কিন্তু লাইটটা দিব কোথাও কিন্তু এটা প্রোটেকশন নিয়ে আসে গরম তার মধ্যে এটি মানপত্ররা আমি তেখেত সন্মান যাচিলোঁ বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ এই তিনিওজন ব্যক্তিক আমাৰ মাজত ৰবি শৰ্মা আছে দীপলিনা আছে ৰবি শৰ্মাক এইবাৰ ডিগ্ৰী প্ৰেছ ক্লাবৰ তৰফৰ পৰা মহানগৰী ব্ৰহ্মপুত্ৰ বঁটা আগবঢ়োৱা হ'ব আৰু দীপলিনা ডেকালৈ আমি এই বছৰ গধূলিৰ বঁটা আগবঢ়াম কবিতা পূৰ্বে আমি এবার আমি আমার পরবর্তী যে অনুষ্ঠান আমার ম্যাগাজিন আমার যেটি স্মৃতিগ্রন্থ সেই স্মৃতিগ্রন্থখন মই উন্মোচন কৰিবলৈ অনুৰোধ জনাইছোঁ এই শ্ৰদ্ধাৰ দীপানিতা বাইদেউ শ্ৰদ্ধাৰ আমাৰ অতনু ভূঞা ডাঙৰ আৰু আমাৰ মাজত উপস্থিত ৰশ্মি এলিফা তিনিগৰাকী একেলগে এইটো খুলি এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিব লাগে জাকিটা কৰিছে জাকিটা লাগে সাধাৰণ সম্পাদনা কৰিছে জাকিটা বাহিৰ কৰিছোঁ ক'ত আছে এই বাকীপত্র যদি আপনাদের চাই আদায় জুবিনদার এটা খুব সুন্দর তোমার আছে তরুণ মিত্র জুবিনদার খুব সুন্দর প্রতিচ্ছবি এফালে পর্দা লগোৱা আছে কাৰণ তেখেতৰ পৰা যে ৰহস্য সেই ৰহস্যৰ পৰা লাহে লাহে পৰ্দাটো আঁতৰক আমি সকলোৱে সেইটোৱে বিচাৰোঁ আৰু তাৰ লগতে আপোনালোকে যদি চাই তলত কলা আছে কলাৰ ওপৰত চিঞৰ হয় কলাৰ ওপৰত কিছু তেজৰ চিন আছে আচলতে জুবিনদাৰ মনোত্যাগ এটা সকলোৱে বিচাৰে আমাৰ লগতে আৰক্ষীও বিচাৰে চৰকাৰৰ লগত কাম কৰি থকা ব্যক্তিসকলে বিচাৰে সাংবাদিকে বিচাৰে সাধাৰণ ৰাইজে বিচাৰে শিল্পীয়ে বিচাৰে প্ৰত্যেকজন ব্যক্তি তেখেতৰ ন্যায় বিচাৰে কিন্তু আমি তেখেতৰ ন্যায়ৰ যি যাত্ৰা এই যাত্ৰা কৰিবলৈ গৈ আমাৰ বেকশ্বট খুব গুৰুত্বপূৰ্ণ আহি পৰিছিলে আমাৰ সাংবাদিকসকলে যাৰ বাবে সেই ন্যায় যাত্ৰাত আমাৰ সাংবাদিকসকলৰ অৱস্থা সেই অৱস্থাটো ইয়াত প্ৰতিফলিত কৰা হৈছে বাইদেউ আমাৰ কৰ্তব্য কৰিবলৈ যাওঁ আৰু সাংবাদিকে কৰ্তব্য কৰিবলৈ গৈ কেতিয়াবা এনেকুৱা অৱস্থাৰ সন্মুখীন হয় আমাৰ জীৱন মৰণক লৈ পেলাই তেতিয়া চিন্তা কৰি যাওঁ কিন্তু তাৰ মাজতো আমাৰ কেমেৰা ধৰি নাযাওঁ ৰখি নাযাওঁ আমাৰ কলম ৰখি নাযাওঁ আমাৰ চিহি ৰখি নাযাওঁ তেজ পৰিলেও তেজ নিগৰিলেও আমি আমাৰ কৰ্তব্য আমি কৰি যাম যিদৰে সেই মুহূৰ্তত কৰিছিলোঁ আগলৈও কৰি থাকিম গতিকে পুনৰাই এবাৰ যেতিয়া অৱলম্বন কৰিছোঁ ছবিটো হ'ব থেংক ইউ এইখিনিতে মই বাকীখিনি অলপমান যদি যাওঁ মই অলপ কথা দিওঁ মেডাম আৰু ৰশ্মি এলিফা আমি তিনিজনকে অলপমান থাকিবলৈ অনুৰোধ জনাইছোঁ মই কিছু কথা এই মুহূৰ্তত বাইদেউক আমি মাতিছিলোঁ আৰু বাইদেৱে মই এটা কথা কওঁ যে তেখেতৰ মোৰ অসমীয়া যোনটো চেনেল তাৰ আৰম্ভণি হৈছিলে DY365 আৰু মই এতিয়া কওঁ মই DY365 এজন কৰ্মী এজন পৰিয়ালৰ এজন অংগ আৰু মোৰ জীৱনত মোৰ প্ৰফেশ্যনেল লাইফত যেনেকুৱা মই এজন অভিভাৱক হিচাপে তেখেতৰ এটা স্থান আছে মোৰ ব্যক্তিগত জীৱনতো মোৰ মাক দেউতাকৰ পিছত মই বাইদেউৰ অনুচাৰত সেই স্থানটো নমস্কাৰ আজি সঁচাকৈ
মোক ৰাজীৱে যেতিয়া মাতিছিলে মই এষাৰত কৈ দিছিলোঁ মই যাম। মই কোৱা নাই যে মই নাযাওঁ, কাৰণ ধুবুৰীত এটা মোৰ বেলেগ এটা টানো আছে। সৰুৰ পৰা মই ধুবুৰীত আহি আছিলোঁ আৰু ধুবুৰীৰ মোৰ চাইল্ডহুড কানেকশ্যনো আছে। মোৰ মাহী মহা কাজিনছ চব ইয়াতে আছিলে, চ' আমি প্ৰায় ইয়াতে আহিছিলোঁ আৰু এতিয়াও মোৰ কাজিনছ ইয়াতে আছে। চ' মোৰ সঁচাকৈ ধুবুৰীত আহি ভাল লাগে। আৰু আজি যিহেতু নেশ্যনেল প্ৰেছ ডে, চ' আমাৰ কাৰণে গোটেই সাংবাদিকসকলৰ কাৰণে আজি এটা বিৰাট ইম্পৰ্টেণ্ট দিন। আজিৰ দিনটো আমি চেলিব্ৰেট কৰোঁ আমাৰ ফ্ৰীডমক, আমাৰ ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেচিক। আৰু জানি এটা বস্তু জানো, মোৰ কাৰণে প্ৰেছৰ মানে হৈ গ'ল PRESS, that is perfect reporting efficiently, systematically and strongly. এইটো হৈ গ'ল মোৰ কাৰণে জাৰ্নেলিষ্টৰ সংজ্ঞা হ'ব লাগে। আৰু জাৰ্নেলিষ্টে যিমান সততাৰে কাম কৰে, নৈতিকতাৰে আৰু সততাৰে কাম কৰি যায়, সেইটো কাৰণে এতিয়া আমাৰ সমাজ, আমাৰ গোটেই আমাৰ যিটো দেশৰ ইনফৰমেশ্যন সেইটো আমি পাই থাকোঁ। আৰু আমাৰ জাৰ্নেলিজমৰ যিখিনি তাহাঁতে চেলেঞ্জেছ ফেচ কৰে, যেনেকৈ এতিয়া কৈছে ৰাজীৱে কৈছে যে আমাৰ কেতিয়াও কেমেৰা বা কলম বন্ধ নহয়, আমি ৰিপৰ্টিং কৰি যাওঁ, আমি আপোনালোকৰ কাষত থিয় হওঁ আৰু আপোনালোকৰ মাত হৈ থিয় হওঁ। আপোনালোকে যেন আমাৰ মাধ্যমেৰে আপোনালোকৰ খবৰ দিব পাৰে, সেইটো উদ্দেশ্যৰে আমি গোটেইবিলাকে থিয় হওঁ। আজিকালি বহুত, মই এটা বস্তু ক'ব বিচাৰোঁ, আজিকালি ছ'চিয়েল মিডিয়াৰ দিন। আজিকালি টেলিভিশ্যন, প্ৰিণ্ট মিডিয়া চব ডিজিটেল প্লেটফৰ্মত গৈ আছে। কিন্তু এটা বস্তু মোৰ লাগে কি, যে আমাৰ যেতিয়া ছ'চিয়েল মিডিয়া আমি যেতিয়া হেণ্ডেল কৰোঁ বা যেতিয়া আমি চাওঁ, তেতিয়া আমি অলপ কেয়াৰফুলি চাব লাগে কোনটো সত্য আৰু কোনটো ফেক। চ' প্লিজ ৰিকুৱেষ্ট কৰি আছোঁ চবক, ফেক নিউজক বেছি আপোনালোকে উৎসাহ নিদিব আৰু যিটো সত্য নিউজ হয় সেইফালে বেছি চাব। সেইখিনি কথা কৈ আমি সামৰিব বিচাৰিছোঁ। আৰু মই গোটেই ধুবুৰী প্ৰেছ ক্লাবৰ মেম্বাৰ্ছ আৰু যিমান আমাৰ এষ্টিমড গেষ্টছ আছে ইয়াতে, চবক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ ইমান সুন্দৰকৈ, ইমান ভালকৈ প্ৰগ্ৰাম কৰাৰ কাৰণে। আৰু এটা বস্তু মই কওঁ যে ধুবুৰীত ইমান কালচাৰেল যিটো মই দেখা পাইছোঁ, all of them are mega stars for me. ইমান টেলেণ্ট ধুবুৰীত, আই এম super impressed. আৰু সঁচাকৈ ভাল লাগিছে প্ৰতিজনৰ পাৰফৰ্মেঞ্চ। থেংক ইউ once again for inviting me. আৰু মোৰ সঁচাকৈ ভাল লাগিছে আহি। থেংক ইউ and God bless everyone. মই অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত জ্যেষ্ঠ সাংবাদিক, জনপ্ৰিয় সাংবাদিক প্ৰথমতে দুষাৰ ক'ব। নমস্কাৰ। প্ৰথমে প্ৰেছ দিৱস উপলক্ষে সাংবাদিকসকলক শুভেচ্ছা জ্ঞাপন কৰোঁ। দ্বিতীয়তে জুবিন গাৰ্গৰ স্মৃতিত আয়োজিত এইখন প্ৰথমটো অনুষ্ঠানত মই অংশগ্ৰহণ কৰিছোঁ। মই মাজে মাজে নিজকে মই আচৰিত লাগে, জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গ'ল। জুবিন মোৰ খুব ভাল বন্ধু আছিল। জুবিন গাৰ্গৰ যেতিয়া অনামিকা এলবামটো ওলোৱা নাছিল, তেতিয়াৰ পৰা জুবিনৰ মোৰ পৰিচয় আছিল। অৰ্থাৎ আজিৰ পৰা জুবিন কণ্ঠশিল্পী হোৱাৰ আগৰ পৰা জুবিন মোৰ লগত ঘৰুৱা বন্ধু আছিল। আৰু আটাইতকৈ দুখৰ কথা এই যে এইবাৰ আপোনালোকে মন কৰিছে, ছিংগাপুৰত থাকোঁতে জুবিনে ৰাজপথত এগৰাকী ছিংগাৰৰ সৈতে এটা গীত গাইছিল, এটা ইংলিছ গান গাইছিল। সেই গীতটো যে আপোনালোকে ভিডিঅ'টো দেখিছে, সেই ভিডিঅ'টো আচলতে ছিংগাপুৰৰ পৰা ৰাতি সেইদিনা জুবিনে মোলৈ হোৱাটছএপত প্ৰেৰণ কৰিছিল। মোক কৈছিল যে ভিডিঅ'টো তোমাৰ পৰ্টেলত উলিয়াবা। মই সাধাৰণভাৱে পৰ্টেলত উলিয়াই দিছিলোঁ। প্ৰথমতে আমাৰ সত্যনামৰ পৰ্টেলটোত সেই ভিডিঅ'টো আপলোড হৈছিল ৰাতি। ভবা নাছিলোঁ জুবিনৰ এইটো ফেক গান হ'ব। পিছৰ দিনা যেতিয়া জুবিনৰ খবৰটো ওলালে, সেই ভিডিঅ'টো ভাইৰেল হৈ পৰিছিল। আৰু এইটো যে কওঁ যে জুবিনৰ লগত মোৰ খুব বেলেগ ধৰণৰ বন্ধুত্ব আছিল।
মই এখন ছবি নিৰ্মাণ কৰিছিলোঁ সেউজীয়াভাৱে, ছবিখনৰ নাম খাকি, যিখন ছবিত ধুবুৰী পটভূমি আছে। সেই ছবিখনত এটা গীত গোৱাৰ কথা জুবিনে গীত গোৱাৰ কথা আছিল। সকলো ঠিক ঠাক হৈ গৈছিল, আনকি ছিংগাপুৰৰ পৰা ৰাতি মৃত্যুৰ আগৰ নিশা মোলৈ হোৱাটছএপ বাৰ্তা দিওঁতে জুবিনে কৈছিল যে মই গৈ পেলাই তোমাৰ চিনেমাখনৰ গানটো গাম, কিন্তু জুবিন আহি নাপালে। জুবিন আমাৰ পৰা হেৰাই গ'ল, কিন্তু এতিয়া আমি অনুভৱ কৰিছোঁ জুবিন জীয়াই থাকোঁতে জুবিনক আমি যিমান তেতিয়া অনুভৱ কৰিছিলোঁ, জুবিনক মৃত্যুৰ পিছত আমি এতিয়া অলপ বেছিকৈ অনুভৱ কৰিছোঁ। আমাৰ বিশ্বাস জুবিন আমাৰ মাজত জীয়াই থাকিব। জুবিনৰ নামত উৎসৰ্গিত এই মঞ্চত অংশগ্ৰহণ কৰিবলৈ পাই মই আনন্দিত, কিন্তু বাৰে বাৰে জুবিনৰ বিষয়ে সুখে খুন্দিয়াই আছে। গতিকে মই পুনৰ আপোনালোকৰ সৈতে একেলগে কওঁ, জয় জুবিন, জুবিন যেন সদায় আমাৰ মাজত জীয়াই থাকে। ধন্যবাদ। ধন্যবাদ অপূৰ্বা। জুবিন দাৰ অন্তিমটো সময়ত জুবিন দাৰ সপোনৰ ছবিখনত তেখেতৰ সৈতে মুখ্য অভিনেত্ৰী চৰিত্ৰত অভিনয় কৰাৰ সৌভাগ্য লাভ কৰা আমাৰ মাজত ইতিমধ্যে উপস্থিত হৈছে আমাৰ ভণ্টি মৌচুমী আলিফা।